আজিৰ যুগটোত তথ্য প্ৰযুক্তি বিজ্ঞানৰ যুগ হ'লেও আমাৰ মাজত থকা যিখিনি সম্ভাৱনা লৈ আমি এই আমাৰ ভূখণ্ডটো জীয়াই থাকিব লাগিব, আমাৰ প্ৰতিভা বিকাশ কৰিব পাৰিম, আমি সেইখিনি পুনৰ মূল্যায়ন কৰিব লাগিব বুলি তেখেতে আশা প্ৰকাশ কৰিছে। যিখিনি আমি নিজকে শক্তিশালী কৰিব পাৰোঁ, নিজৰ প্ৰতিভা বিকশিত কৰিব পাৰোঁ, তাৰ কাৰণে উদ্যোগ ল'বলৈ আহ্বান জনাইছে। ধন্যবাদ জনাইছোঁ বৰগোহাঞিদেৱলৈ পুনৰবাৰ। আৰু আজি সভাখন সামৰণি পেলাবৰ হ'ল বুলি ভাবিছোঁ। এতিয়া আছে সঞ্চালকৰ বক্তব্য। সঞ্চালকৰ বক্তব্য বৰ বিশেষ দিবলৈ নাই। মই সঞ্চালনা জাতীয় কামবোৰ মোৰ দ্বাৰা কৰাটো অলপ টান কাম। একেঠাইতে বহুত দেৰি বহি থকা অভ্যাসটো নাছিলে। আজি বহুত সময় বহি থাকিব পাৰিলোঁ, নিজকে মই ধন্যবাদ দিছোঁ। আৰু মই দুটা গুৰুত্বপূৰ্ণ বক্তৃতা আজি শুনিলোঁ। আৰু মোৰ কাৰণে পৰম গুৰুত্বপূৰ্ণ কথা যে স্বৰ্গীয় যতীন গগৈৰ লগত মোৰ এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছিল। বহুদিনীয়া আমাৰ সম্পৰ্ক। তাহানি ভাওনাত কৰিবলৈ গদা ধাৰ কৰাৰ পৰা আৰম্ভ কৰি কিতাপ পত্ৰ বিদ্যাৰ্থী বিভিন্ন কথা বতৰা আমাৰ মাজত হৈছিল। আৰু আমি বৰ সহজ সৰলভাৱে কথাবোৰ ভাবিছিলোঁ। আৰু যতীন গগৈৰ মাজত সেই যিটো এটা ইনাৰ ভিতৰৰ এটা আহ্বান আছিল কিবা এটা কৰিব পৰা, সেই আহ্বানটো তেওঁ মানে যিটো প্ৰাইভেট ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰিছিলে। এই বিদ্যালয়লৈ বিভিন্ন উপলক্ষত বেলেগ বেলেগ সময়ত মই আহিছোঁ আৰু মোৰ বহু ছাত্ৰী এই বিদ্যালয়ৰ পৰা গৈছে। তেওঁলোকৰ লগত বেলেগ বেলেগ সময়ত কথা পাতিছোঁ। এই বিদ্যালয়ৰ খবৰ মই তেওঁলোকৰ মুখৰ পৰা পাই থাকোঁ। মোৰ সন্মুখত বহি আছে কেইবাগৰাকী শিক্ষয়িত্ৰী, মোৰ ছাত্ৰী। গতিকে সকলো ফালৰ পৰা এইটো মানে আমাৰ গগৈ পৰিয়ালৰ লগতো পুৰণা এটা সম্পৰ্ক আছে, মিত্ৰতাটো সকলোৱে বৰ্তমানৰ লগত। সকলো ফালৰ পৰা মই বিদ্যালয়খনৰ প্ৰতি আমাৰ শুভকামনা সদায় ভিতৰত থাকে। আৰু আজি কিন্তু এটা ডাঙৰ দায়িত্ব দিয়ে বুলি মই ভাবিছোঁ। বৰ ডাঙৰ দায়িত্ব পালন কৰিবলৈ মই যোগ্য ব্যক্তি নহওঁ বুলি আছোঁ। তথাপিও মই তেখেতৰ প্ৰতি মোৰ যিটো শ্ৰদ্ধাৰ কাৰণে একো প্ৰতিবাদ নকৰিলোঁ। মই ভাবোঁ যে আজি আপোনালোকে গুৰুত্বপূৰ্ণ চিন্তাৰ এখন ক্ষেত্ৰ পুনৰাৱিষ্কাৰ কৰিবলৈ দুজন ব্যক্তিক আমন্ত্ৰণ জনালে। তেওঁলোকে যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা ক'লে আৰু তেখেতলোকে আৰু কিছুমান আহ্বানো আপোনালোকক জনাইছে। মই দুইজন ব্যক্তিলৈ মোৰ সঞ্চালকৰ ফালৰ পৰা ধন্যবাদ। আৰু আমি ভৱিষ্যতে আকৌ তেনেকুৱা কথা শুনিব পৰাকৈ আশা কৰি মোৰ সঞ্চালকৰ মন্তব্য
সামৰণি মাৰিব খুজিছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ উদ্যোক্তা সমিতিক, ইয়াৰ বটামৰা উচ্চতৰ মাধ্যমিক জাতীয় বিদ্যালয় পৰিয়ালক, ধৰ্ম হাজৰিকাক আটাইকে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সঞ্চালকৰ মোৰ মন্তব্যটো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। কাঞ্চনজংঘাৰ পৰা মই কাঞ্চনজংঘা, মই কাঞ্চনজংঘা, তুষাৰ পুত্ৰশীল মই অভ্ৰভেদীবীৰ, মোৰ জটা ছৰি ছৰি নিজৰি নিজৰি নিগৰি নিগৰি গয় অবিৰল কাল কাল। শৈলজা পৰিভৰা পিয়ুষ ফলিলা সুৰধনী কন্যা, প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি অন্যন নিজৰি মোৰ আলোক নৃত্য কৰি বিৰপল বিশ্বত ৰঞ্জন তুলি। মোৰে আঘে পাতিকাই কিন্নৰী বালিকাই আলোক বোধন মহাগীত, সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুখৰি। উদয় আৰু হস্যৰ বৰ্ণ বৈচিত্ৰৰ ছয়াময় কাচুলেৰে কাছে প্ৰহেলিকাময় সমন আছে। কুটজ কুসুমৰ লগে লগে ৰাখি ৰাখি মৃদু মৃদু কম্পিত সমীৰণ চন্দা শৈল বালাদৰে কষ্টুৰ কন্যা। অতীতবোৰ অতীত হয়, যি মহাতীত বৰ্তমানত ভেৰি ভৱিষ্যতলৈ যায়। মোৰে জোহালতে বহি বুৰঞ্জীৰ পাত লুটিয়াই ভৱিষ্যতৰ কথা কৈ পুৰণি গংগা শুনো বহি বহি মই কাঞ্চনজংঘা। যি বক্তব্য আগবঢ়াবলৈ ক'লে মই তাকে ক'বই নোৱাৰিম, এনেকুৱা লাগিছে। তথাপিও মই ছাৰৰ বিষয়ে নোকোৱাকৈ থাকিব নোৱাৰোঁ, কিয়নো তেওঁৰ লগত মোৰ 16টা বছৰ জীৱন যাত্ৰাত তেওঁৰ বহুতখিনি গুণত মই মুগ্ধ হৈছিলোঁ। অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত 1999 চনৰ 17 জানুৱাৰী তাৰিখে আমাৰ বটামৰা জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা হয়। সেই সময়ত প্ৰতিষ্ঠাৰ পিছত স্বৰ্গীয় যতীন গগৈ ছাৰক অধ্যক্ষৰ দায়িত্ব দিয়া হৈছিল। তেওঁ অধ্যক্ষ হিচাপে বিদ্যালয়খন আগবঢ়াই নিয়াত এক 16 বছৰীয়া জীৱন যাত্ৰাত ডাঙৰ বৰঙণি আগবঢ়াই থৈ গৈছে, যাৰ বাবে আমাৰ এই বটামৰা জাতীয় বিদ্যালয় বা বটামৰা ঠাইডোখৰ এটা সময়ত বহুতে চিনি পোৱা নাছিল, কিন্তু বটামৰা জাতীয় বিদ্যালয়ৰ কাৰণে আজি বহুতে এই ঠাইডোখৰ চিনি পায়। আমি ক'ৰবাত গ'লে আমাৰ সোধে ক'ৰ পৰা আহিছে, বটামৰা, তাত বটামৰা জাতীয় বিদ্যালয় এখন আছে নহয়, এই কথাষাৰ সন্মুখত আহে আমাৰ, খুব ভাল লাগে। কিন্তু এই বটামৰা জাতীয় বিদ্যালয় আজি সকলোৰে আগত যে পৰিচিত হৈছে, একমাত্ৰ মই ক'ব বিচাৰোঁ যে স্বৰ্গীয় যতীন গগৈ ছাৰৰ অশেষ প্ৰচেষ্টা, নিস্বাৰ্থ সাধনা। তেওঁ এক বহুগুণ সম্পন্ন ব্যক্তি আছিল। তেওঁ আছিল এজন উদাৰ ব্যক্তি। তেওঁৰ তুলনাহীন সক্ৰিয়তা, প্ৰত্যুৎপন্নমতিতা আৰু গভীৰ দূৰদৰ্শী আছিল। তেওঁৰ গভীৰ দূৰদৰ্শিতাৰ কাৰণে আমাৰ এই বিদ্যালয়খন, এই গোটেইখিনি তেওঁৰ গুণৰ কাৰণে এই বিদ্যালয়খন আজি এই আমি পৰ্যায়ত পাইছেহি। তেওঁৰ এই প্ৰচেষ্টাতে আৰু আমাৰ এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ এক নিস্বাৰ্থ ত্যাগৰ বাবে আজি আমাৰ বটামৰা জাতীয় বিদ্যালয় সকলোৰে পৰিচিত হৈছে। স্বৰ্গীয় যতীন গগৈ ছাৰ তেওঁ বিদ্যালয়খন এখন নিজৰ আপোন ঘৰ নিচিনা ভাবিছিলে আৰু ছাত্ৰ ছাত্ৰীসকলক নিজৰ সন্তানৰ নিচিনা তেওঁ
ভাবিছিলে। তেওঁ বিদ্যালয়খনৰ বাহিৰে বাকী একো কথাই মানে তেওঁ চিন্তা নকৰিছিল। তেওঁৰ এটা কথা মোৰ এতিয়াও মনত পৰে, মানে তেওঁ বিদ্যালয়খনত ইমানেই গুৰুত্ব দিছিলে বা তেওঁ বিদ্যালয়খনৰ কথাই অকল চিন্তা কৰিছিল। মই যেতিয়া 2004 চনত তেওঁৰ লগত বৈবাহিক সম্বন্ধ হয়, তেতিয়া মই বিয়াৰ পিছৰ দিনা তেওঁ স্কুলত পৰীক্ষা আছিলে, মোক এৰি থৈ পিনে তেওঁ বিদ্যালয়লৈ আহিছিলে। তাৰ মানে কিমান তেওঁ বিদ্যালয়খনক ভাল পায় এইটোৱে প্ৰমাণ। গতিকে কিছুমান কথা ছাৰৰ মানে তেওঁ নিজৰ কথা কোনোদিন চিন্তাই কৰা নাছিলে। তেওঁ সদায় বিদ্যালয়খন কেনেকৈ আগবাঢ়ি যাব, ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে তেওঁলোকৰ শৈক্ষিক বৌদ্ধিক সকলো দিশত কেনেকৈ ধৰণে আগবঢ়াই নিব পাৰি, তেওঁ বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাইছিলে।